আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে। ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত আমি ৰাষ্ট্ৰসংঘৰ দুটা অতি গুৰুত্বপূৰ্ণ অংগ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদৰ বিষয়ে আলোচনা কৰিলোঁ হওক। আজি আলোচনা কৰিবলৈ লৈছোঁ পৰৱৰ্তী অংগকেইটাৰ বিষয়ে। অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াতে জন্মৰ সময়ত অৰ্থাৎ ৰাষ্ট্ৰসংঘ জন্মৰ সময়ত ইয়াৰ মুঠ সদস্য সংখ্যা আছিল 18 জন। 1965 চনত ইয়াৰ সদস্য সংখ্যা 27 জনলৈ বৃদ্ধি কৰা হয় আৰু 1973 চনত 54 জনলৈ বৃদ্ধি কৰা হয়। গতিকে বৰ্তমান সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা 54 জন আৰু 3 বছৰীয়া কাৰ্যকালৰ বাবে এই সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। অৰ্থাৎ ইয়াৰ যি সদস্য সেই সদস্য দেশসমূহ 3 বছৰৰ কাৰণে নিৰ্বাচিত হয়। যিবোৰ সদস্য দেশ 3 বছৰৰ কাৰণে নিৰ্বাচিত হয় তাৰ পৰৱৰ্তী 3 বছৰৰ পিছত পৰৱৰ্তী সময়ত পুনৰ সাধাৰণ সভাৰ দ্বাৰা বেলেগ সদস্য ৰাষ্ট্ৰক বা অন্য সদস্য ৰাষ্ট্ৰক সাধাৰণ সভাই নিৰ্বাচন কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ 55 নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, স্বাস্থ্য, শিক্ষা আৰু আনুষংগিক সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। আৰু এই বিষয়বিলাকৰ ওপৰত চোৱাচিতা কৰি পৰিষদে সাধাৰণ সভালৈ প্ৰতিবেদন আৰু পৰামৰ্শ পঠিয়াব পাৰে। গতিকে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ইয়াত আমাৰ কেইবাটাও 1 নম্বৰৰ কাৰণে আমি ইম্পৰ্টেণ্ট প্ৰশ্ন পালোঁ। সেই প্ৰশ্নকেইটা এনেধৰণৰ যে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান, কেইবছৰৰ কাৰণে ইয়াৰ সদস্যসকলক নিৰ্বাচন কৰা হয় আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে। গতিকে কোনে নিৰ্বাচিত কৰে বুলি ক'লে সাধাৰণ সভাৰ কথাটো লিখিব লাগিব। আৰু এটা 1 নম্বৰৰ কাৰণে প্ৰশ্ন ইয়াতে ওলাইছে, সেইটো হ'ল ৰাষ্ট্ৰসংঘৰ কিমান নং ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদ মতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠিত হৈছে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ক্ষমতা আৰু কাৰ্যালয়ৰ বিষয়ে আমি ইতিমধ্যে কিতাপতে পাইছোঁৱেই। এয়া অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু স্বাস্থ্য আৰু আনুষংগিক সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। ইয়াতে অৰ্থনৈতিক আৰু সামাজিক দিশত সহযোগিতা, গোটেই দেশসমূহৰ মাজত সহযোগিতা ৰক্ষাৰ কাৰণে চেষ্টা কৰে। শিক্ষা, সংস্কৃতি, জনস্বাস্থ্য এই সকলোবিলাক বিষয়ত প্ৰতিবেদন প্ৰস্তুত কৰি সাধাৰণ সভা আৰু আন সংস্থাবিলাকলৈ অৰ্থনৈতিক সামাজিক পৰিষদে পঠিয়ায়। তাৰোপৰি তেওঁলোকে বিভিন্ন আন্তৰ্জাতিক সমস্যাৱলীৰ ক্ষেত্ৰত, বিশেষকৈ অৰ্থনৈতিক সামাজিক সমস্যাৱলীৰ ক্ষেত্ৰত আন্তৰ্জাতিক সন্মিলনো আহ্বান কৰে আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থাবিলাকৰ মাজত সমন্বয় ৰক্ষাৰ কেন্দ্ৰ হিচাপেও ই কাম কৰে। তাৰ লগতে মানৱ অধিকাৰৰ উন্নতি সাধন কৰিবলৈ বা মানৱ অধিকাৰৰ বিভিন্ন দিশৰ উন্নতি সাধনৰ কাৰণেও এই অৰ্থনৈতিক আৰু সামাজিক পৰিষদে কাম কৰে। এনেধৰণে তাৰোপৰি নিৰাপত্তা পৰিষদকো সময়ে সময়ে শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু সামাজিক পৰিষদে সহায় কৰে। এনেধৰণে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ এক গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘৰ চতুৰ্থটো অংগ হ'ল ন্যাসৰক্ষী পৰিষদ বা ট্ৰাষ্টিশ্বিপ কাউন্সিল। ৰাষ্ট্ৰসংঘৰ চনদৰ 76 নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। 1 নম্বৰ কাৰণে এটা প্ৰশ্ন 76 নং অনুচ্ছেদত। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাই হৈছে এই পৰিষদ গঠন। এতিয়া প্ৰশ্ন আহে যে ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশ কোনবিলাক। এইখিনিতে মন কৰিবা, ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশ বুলি ক'লে সেইবিলাক দেশ যিবোৰ যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিলে, প্ৰথম বিশ্বযুদ্ধ হোৱাৰ পাছত যিবোৰ ঠাই, বিশেষকৈ জাৰ্মানীৰ পৰা আদি কৰি এনেকৈ এইবিলাকৰ যিবোৰ ঠাই অধিদেশ পদ্ধতিৰে বা যিটো মানে এক স্বীকৃত উপনিৱেশ পদ্ধতিৰে কিছু কিছু দেশৰ ওচৰত দায়িত্ব অৰ্পণ কৰা হৈছিলে। বিশেষকৈ ফ্ৰান্স, ব্ৰিটেইন এইবিলাক দেশৰ ওপৰত এই দেশবিলাকৰ দায়িত্ব আছিল। যেনে তোমালোকে মই নাম ল'ব পাৰোঁ, ফ্ৰান্সৰ আণ্ডাৰত আছিলে চিৰিয়া আৰু লেবানন, ব্ৰিটেইনৰ আণ্ডাৰত পেলেষ্টাইন, ইৰাক এনেকুৱাবিলাক। এনেকৈ বহুতো অঞ্চল
মানে সেই অঞ্চলবিলাকৰ উন্নতিৰ কাৰণে যিবোৰ দেশৰ আণ্ডাৰত উপনিৱেশ হৈ থাকিব, স্বীকৃত উপনিৱেশ বা অধিদেশ পদ্ধতি বা মেণ্ডেট ছিষ্টেম বুলি ইংৰাজীত কোৱা হয়, সেই মেণ্ডেট ছিষ্টেমৰ আণ্ডাৰত যিবিলাক দেশে উপনিৱেশ পাতি এইবিলাকৰ তদাৰক কৰি থাকিব, সেই এৰিয়াবিলাক তেতিয়ালৈকে সেই উপনিৱেশত বা সেই তদাৰক মানে ন্যাসৰক্ষী পৰিষদৰ আওতাত থাকিব, যেতিয়ালৈকে সেই দেশবিলাকে সম্পূৰ্ণ নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰস্তুত কৰি ল'ব নোৱাৰে। যেতিয়াই এইবিলাকে নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে বা স্বাধীনতা লাভ কৰি নিজে এখন দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পৰা যোগ্য হ'ব, তেতিয়াই ৰাষ্ট্ৰসংঘই সেইবিলাকক সমুচিত স্বাধীনতা দিব। আৰু তাৰ আগলৈকে কিন্তু ন্যাসৰক্ষী পৰিষদে এই অঞ্চলবিলাকৰ দায়িত্বত থাকিব আৰু এই অঞ্চলবিলাকৰ জনসাধাৰণৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, শিক্ষা ক্ষেত্ৰত আগবঢ়াই নিয়াৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদে ল'ব। গতিকে আমি ন্যাসৰক্ষী পৰিষদৰ আণ্ডাৰত অন্তৰ্ভুক্ত দেশ বুলি ক'লে সেই অঞ্চলবিলাক, যিবিলাক অঞ্চল পূৰ্বৰ জাতিসংঘৰ অধিদেশ পদ্ধতি অৰ্থাৎ স্বীকৃত উপনিৱেশ পদ্ধতিৰ আণ্ডাৰত থকা অঞ্চল আছিল আৰু প্ৰথম বিশ্বযুদ্ধৰ সেই অঞ্চলবোৰ আছে। তাৰ লগতে দ্বিতীয় মহাসমৰত বা দ্বিতীয় বিশ্বযুদ্ধত শত্ৰু ৰাষ্ট্ৰৰ পৰা খণ্ডিত হৈ ভাগ হৈ পেলাই যিবোৰ অঞ্চল বেলেগ হৈ আহিছিল, সেই অঞ্চলবিলাকৰ সেই ভূখণ্ডবিলাকৰ দায়িত্ব ন্যাসৰক্ষী পৰিষদে লৈছিল আৰু সেই অঞ্চলবিলাকে পৰৱৰ্তী সময়ত লাহে লাহে স্বাধীন হৈ গৈ থাকিল আৰু শেষৰখন ৰাষ্ট্ৰ যিখনক পালাও বুলি কোৱা হয়, সেইখন 1 নৱেম্বৰ 1994 চনত স্বাধীনতা পোৱাৰ লগে লগে ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকো নাইকিয়া হৈ আহে। গতিকে বৰ্তমান সময়ত ন্যাসৰক্ষী পৰিষদ এটা মাত্ৰ অংগ হিচাপে স্বীকৃতহে হৈ আছে, ফৰ্মেলিটিতহে আছে। ইয়াৰ অভ্যন্তৰত যিবোৰ দেশ আছিল প্ৰায়বিলাকেই স্বাধীন হ'ল। গতিকে এই অংগটো বৰ্তমান বিশেষ কাৰ্যকৰী অৱস্থাত নাই। তাৰপিছতে এই ন্যাসৰক্ষী পৰিষদৰ অংগ হিচাপে কোনবোৰ আছে সেইখিনি এবাৰ চাওঁ।